হিৰণ্য কুমাৰ নাথ চিপাঝাৰ ফ্লৰিকা নাৰ্চাৰীৰ পৰা আপোনালোকক আজি অমিতা খেতি আমাৰ অমিতা খেতিখিনি অকণমান সামান্যকৈ দেখুৱাবলৈ লৈছোঁ। এই অমিতাটো হৈছে এইটো অমিতা ৰেড লেডি, তাৰ ভেৰাইটিটোৰ নাম হৈছে ৰেড লেডি। এইটো আহিছে ইয়াৰ বীজটো আহি সুদূৰ টাইৱানৰ পৰা আৰু বীজটো অত্যন্ত দামী আৰু কোম্পানীটো খুব ভাল। নন ইউ চিড বুলি কোম্পানী এটা আছে। আমি আজি যোৱা প্ৰায় 14-15 বছৰ ধৰি এই অমিতা খেতি কৰিছোঁ আৰু ইয়াৰ পুলি গোটেই সমগ্ৰ অসমত আমি যোগান ধৰি আহিছোঁ। আৰু যিসকল ফাৰ্মাৰে কৰিছে তেওঁলোকে এইটোৰ দ্বাৰা তেওঁলোকে যিখিনি পইচা পায় শুনিলে আচৰিত হ'ব লাগে। কিছুমানে 2 বিঘা 3 বিঘা 4 বিঘা এনেকৈ কৰে, এবিঘা মাটিত মোটামুটি 6-7 লাখ টকা পায় বছৰটোত। গতিকে আপোনালোকেও কৰিব পাৰে। আমি এতিয়া দেখুৱাবলৈ লৈছোঁ এইজোপা চাওক। ৰেড লেডি অমিতাৰ ক্ষেত্ৰত আপোনালোকে এটা পেকেট বীজতে এনেকুৱা দীঘলীয়া চাইজৰ অমিতাও পাব। ইয়াত এটা অমিতাত 2.5 কেজিমানকৈ আছে। এইবিলাক অমিতাত এটাত 2.5 কেজিমান। ইয়াৰ ভিতৰৰ ফালে গোটা আৰু মঙহাল। আৰু এইটো একেটা পেকেটত মই নিজে কৰা, মই জানো এইটোত চাওক, এইটো গোল হৈছে, এইটো ৰঙালাওৰ নিচিনা হৈ গ'ল। কিন্তু এটা পেকেটৰ পৰাই এই বীজসমূহ লোৱা হৈছে আৰু এইটো দীঘলীয়া। ঠিক আছে, আমি ৰেড লেডি অমিতানো কেনেকুৱা হয়, ভিতৰখন কেনেকুৱা, খাই কেনেকুৱা লাগে, সেইটো আপোনালোকে যিসকলে খাইছে বজাৰত কিনিবলৈ পোৱা যায়। ইয়াৰ চাহিদা অত্যন্ত বেছি হোটেলবিলাকত, ৰেষ্টুৰেণ্টবিলাকত, নাইবা ফেচিয়েল ক্ৰীম বনাওঁতে, নাইবা আমাৰ মুঠতে যিমানবিলাক এই স্ক্ৰীণ সম্পৰ্কীয় নেচাৰেল হেৰি আছে, ক্ৰীম আছে, সেইবিলাকত ব্যৱহাৰ কৰে আৰু অন্যান্য কামত ব্যৱহাৰ কৰে। আমি এটা বাৰু ইয়াৰ পৰা ছিঙিলোঁ, এইটো 2 কেজি হ'ব, ছিঙিলোঁ। আৰু এইটো অকণমান হালধীয়া হ'ব ধৰোঁতে ইয়াক মানে খাব লাগে। আচ্ছা, আমি এতিয়া এইটো এবাৰ ব্যৱহাৰ কৰি চাওঁ। ইয়াৰ ভিতৰখন ৰঙা চাব। সম্পূৰ্ণ ৰঙা ধৰণৰ আৰু ইয়াক আচলতে পোনে পোনে খাব পাৰি। কোনো নিমখ সানিব নালাগে, মিঠাই দিব নালাগে, সম্পূৰ্ণ ইয়াৰ সোৱাদ ভৰা। অমিতাটো স্বাস্থ্যৰ কাৰণে অতিকৈ উপকাৰী। তাৰোপৰি আমি চাওক, আপোনালোকে গোবৰ দেখিছে গুৰিত, এয়া গোবৰ দেখিছে, সম্পূৰ্ণ জৈৱিক সাৰেৰে প্ৰস্তুত কৰা। ইয়াত কোনো ধৰণৰ কেমিকেল নাই, কোনো ৰাসায়নিক সাৰো নাই, ঔষধো নাই। আমি নিজে প্ৰস্তুত কৰোঁ সাৰ, সেই সাৰ প্ৰয়োগ কৰি আমি এই খেতিটো কৰিছোঁ। এতিয়া চাওক, এয়া কাটিছোঁ। গছৰ পৰা ছিঙি আনি খাব পৰাটো কিমান আনন্দৰ কথা। আপোনালোকেও কৰিব। ইয়াৰ কাৰণে বহুত বেছি কিবা কিবি আপোনাৰ আপডালৰ প্ৰয়োজন নাই। সাধাৰণভাৱে গোবৰ দি পেলাই কৰিব বা কেঁচুসাৰ, যিসকলৰ গোবৰ নাই। আকৌ কিন্তু ৰ'দ পৰিব লাগিব আৰু বান্দৰ থকা ঠাইত নহ'ব। এতিয়া আপোনালোকৰ ল'ৰা ছোৱালীক দিব পাৰে, আপোনালোকে নিজে খাব পাৰে। কিমান সুন্দৰ সুস্বাদু ফল এইটো। আৰু এতিয়া গুৱাহাটীত এইটো কেজি 70-80 টকা হ'ব। কি সুন্দৰ সোৱাদ। মোৰ ওচৰত থাকিলে মোৰ বন্ধু বান্ধৱীসকলক মই খুৱাবলৈ খুবেই ভাল পাওঁ। আহিব, মোৰ যিমান বন্ধু বান্ধৱী আছে, মোৰ শুভাকাংক্ষী আছে, ইয়ালৈ আহিব, মই খুৱাম। এটা খাই চালে আপোনালোকে গম পাব যে অমিতা খেতিটো কৰা উচিত নে অনুচিত। এইটোত মই আকৌ ক'লোঁ, একঠা মাটিত যদি আপুনি ৰেড লেডি অমিতাৰ খেতি কৰে, পুলি মাটিত লগোৱাৰ পৰা 2 মাহ পিছত ফুল ফুলিব। 6 মাহৰ ভিতৰত ফল ছিঙিব পৰা হয় যদি আপুনি নিয়মমতে যায়। 6-7 মাহ হ'ব পাৰে খুব বেছি। দুৰ্গা পূজাৰ সময়ছোৱাত আটাইতকৈ দাম বেছি হয়, সেইকাৰণে মানুহে সেইটো অংক কৰি পেলাই পুলি ৰুৱে। যি নহওক, আপোনালোকে গোটেই বছৰটো এইটো খেতি কৰিব পাৰে। কেৱল ঠাণ্ডাৰ দিনকেইটাত ইয়াৰ বাঢ়নটো কম হয়। গতিকে এতিয়া অক্টোবৰ মাহত যদি পুলি লগায় সেইটো ভাল হ'ব। আকৌ এটা ছিজন আছে জানুৱাৰী ফেব্ৰুৱাৰী, মাঘ বিহুৰ ঠিক পিছে পিছে পুলি লগাব পাৰে। এতিয়া কুঁৱলীৰ সময়ছোৱাত অকণমান পুলি লগোৱা দিগদাৰ হয়। যিয়ে নহওক, এটা অমিতা বিক্ৰী কৰিলে মোটামুটি 150 টকা পোৱা যায়, খুব কমেও এনেকুৱা অমিতা। আৰু এডাল গছত যদি 50টা অমিতা লাগে, আপুনি 2 কেজিকেও যদি ধৰে 1 কুইণ্টেল লাগিল। 1 কুইণ্টেল অমিতাৰ দাম আপোনাৰ যদি হ'লচেলো কৰে, হ'লচেল কৰিলে 1 কুইণ্টেল অমিতাৰ দাম 3500 টকা হ'ব। 3500 টকা হ'লে একঠা মাটিত 50টা অমিতা পুলি ধৰে। আপুনি নিজে অংকটো কৰি চাওক, আপোনাৰ লাভ কিমান। খৰচ হ'ব 5000 টকা। ধন্যবাদ।